তো অজ্ঞান নচলে কি হ'ব তোমালোকৰ আশা তোমালোকে সকলো ভালে আছে আগৰ ভালে থাকিবা তো আজি এই ভিডিঅ'টো এইখিনি ল'ৰা ছোৱালী বাবে যিখিনি ল'ৰা ছোৱালী এছএছচি যদি মেডিকেল দিবলৈ যাব মোৰতো মেডিকেল নাই মই এবাৰ কিয় চাম ভিডিঅ'টো তো তুমিও চাব লাগিব যদি তুমি এছএছচি যদি তৈয়াৰী কৰি আছা তেনেহ'লে তোমাৰ এইটো জানাটো বহুত প্ৰয়োজন যে মেডিকেল দিবলৈ গ'লে আমি হাতত কি নিব লাগিব যিকেইটা বস্তু নিলে আমি মেডিকেল ফিট হৈ অহা চান্স থাকে আৰু তাত আমি এনেকুৱা কেইটামান কাম কৰিব নালাগে যিকেইটা কাম কৰিলে আমাৰ মেডিকেল আনফিট হৈ যোৱাৰ চান্স থাকে তো সেইকেইটা কথা তুমি জানাটো বহুত ইম্পৰ্টেণ্ট যদি তুমি এছএছচি জিডিৰ কাৰণে তৈয়াৰী কৰি আছা তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যে এছএছচি জিডিৰ আমি মেডিকেল দিবলৈ গ'লে আমি হাতত কি নিব লাগিব আৰু তাত কি ভুল কৰিব নালাগিব যদি আমি মেডিকেলটো ফিট হৈ আহিব খোজো তো আমি কেনেধৰণে তাত নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এক নম্বৰ কথাটো হ'ল যদি তুমি মেডিকেল দিবৰ কাৰণে সাজু হৈ আছা বা মেডিকেল দিবৰ কাৰণে যাবা তেনেহ'লে তুমি হাতত কেইটামান পইচা লৈ যাবা তো কিমান লৈ যাম সেইটো মই নকওঁ তোমাৰ তাত যিমান আছে তো সিমান পইচা লৈ যাবা পইচাই কিন্তু চব বস্তু সলনি কৰি দিব পাৰে তো সেইটো কাৰণে কৈছো হাতত কিমান পইচা আছে লৈ যাবা যদি তোমাৰ ইউৰিন টেষ্ট বা ব্লাড টেষ্টত কিবা যদি এটা ৰিপৰ্ট বেয়াকৈ অহা চান্স এটা আছে বা তুমি ঘৰতে টেষ্ট কৰি চাইছা তাতে অলপ কিবা এটা প্ৰব্লেম এটা পাইছা আৰু তাত গ'লেতো সেইটো প্ৰব্লেম পাবই আৰু তাত তুমি সেইটো কেনেকৈ পাছ কৰিব পাৰিবা তাত ডক্টৰেতো সেইটো নকৰে না টেষ্টটো নকৰে তাতে লেবৰেটৰীত যাব লেবৰেটৰীত এটা চেক কৰিব তাতে তোমালোকক বাহিৰত বহাই ৰাখিব যিকেইটা লেবৰেটৰীত নাহিব সেইকেইটা চেক কৰিব সেইকেইটাক তোমালোকে কিবা এটা মানে কৰিব পাৰিবা আৰু কি কৰিব পাৰিবা এইটো মই ইমান খুলি খালি কেনে কথা কৈ নকওঁ মানে কৈ দিছো আৰু যে হাতত পইচা অলপ লৈ যাবা তাৰপিছত 2 নম্বৰতে হ'ল এখন চুলি দোকান লৈ নাযাবা যেনেকৈ কাণতি চেপত বা পেটত দেখবা বুকুত দেখবা বহুত লোম থাকে না চুলি খোপা থাকে সেইসোপা এখন দোকান বনাই কিনে লৈ নাযাবা সেইবিলাক যিমান পাৰা ঘৰতে কাটি কুটি একদম চেফা কৰি লৈ যাবা সেইবিলাক তাত যদি থাকে না কিছুমান মানে ডক্টৰ আছে একদম গালি পাৰি দিব কিন্তু বহুত বেয়াকৈ গালি পাৰি দিব এইবিলাক কি বুলি কৈ দিব বিশেষকৈ কিছুমান ল'ৰা এইবিলাক লিংগত থকাবিলাক চুলিবিলাক নাকাটে না একদম জংঘল কৰি কিনে লৈ যায় তো সেইবিলাক ভালকৈ চেক নকৰিব একদম গালি ভালি দি কিনে উলিয়াই দি দিব তো সেইটো কাৰণে এটা ৰেজৰ এটাও হাতত লৈ যাবা হাতত নহয় আৰু বেগত ভৰাই কিনে লৈ যাবা ৰেজৰ এটা তাৰপিছত 3 নম্বৰতে হ'ল আমি যেতিয়া মেডিকেল দিবৰ কাৰণে ঘৰৰ পৰা ওলাই যাম আমি বাছতে যাওঁ বা বাইকতে যাওঁ বা আমি ট্ৰেইনতে যাওঁ যিহতে নাযাওঁ আমাৰ চকুযোৰ বহুত কিছুমান বালি সোমায় আৰু যেতিয়া আমি মেডিকেল দিবৰ কাৰণে তাত প্ৰস্তুত হ'ম না সেই মেডিকেলত আমাক যিকেইটা টেষ্ট ল'ব কিবা আমি যদি অলপ খেলি মেলি কৰি দিওঁ না তো আমাক মেডিকেলটো আনফিট কৰাই দিব চকুটোত বহুত মানে ষ্ট্ৰিকলি মানে চোৱা হয় কাৰণ তুমি ডিফেন্সৰ লাইফত তুমি বহুত ফায়াৰিং কৰিব লাগিব চকুৱে যদি দেখাই নোপোৱা তোমাৰ কি কাম আছে তো সেইটো কাৰণে চকুটো বহুত ষ্ট্ৰিকলি চোৱা হয় চকুত যদি কিবা এটা প্ৰব্লেম পায় তোমাক আনফিট কৰাই দিব তো চকুটো আমি প্ৰটেকশ্যনৰ কাৰণে কি কৰিব লাগিব চকুটো প্ৰটেকশ্যনৰ কাৰণে তোমালোকে কি কৰিব পাৰা ওচৰে পাজৰে চব ফাৰ্মাচিতে পায় তেনেকুৱা পেনিচিলিন পায় বৰলৰ টোপৰ নিচিনা সেইকেইটা তোমালোকে লৈ ল'বা 2টামান মেডিকেল দিব গ'লে ৰাতি খোৱা টাইমত চকুত লগাই ল'বা কিছুমান মানে ভিতৰুৱা বস্তু কিছুমান ওলাই আহিব চকুটো অলপ পৰিষ্কাৰ নিচিনা হৈ থাকিব তো এইটো বস্তু নিবৰ কাৰণে তোমালোকে একদম মানে এলাহো নকৰিবা পাহৰিও নাযাবা পইচা নাযায় মোৰ তাৰপৰা ল'বা তাৰপিছত 4 নম্বৰতে হ'ল বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে মেডিকেল দিয়াৰ আগত কিবা সৰু সুৰা কাহ হাঁচি জ্বৰ এনেকুৱা কিছুমান সৰু সুৰা বেমাৰ হৈ থাকে তো এনেকুৱা যদি বেমাৰ তুমি তাত লৈ কিনে যোৱা তোমাক যেতিয়া বিপিটো নাবিব কেতিয়াবা বিপিটো ল' দেখাব পাৰে বহুত ল' দেখাব পাৰে তোমাৰ এনেকুৱা ল' নহয় কিন্তু তোমাক তাতে বহুত ল' দেখা দিলে বা তোমাৰ এনেকুৱা অভাৰ নহয় তাতে বহুত অভাৰ দেখা দিব পাৰে তো তেনেকুৱা যদি খাচি জোখাম কিবা সৰু সুৰা বেমাৰ চেমাৰ হৈ থাকে তো তেনেকুৱা টেবলেট তোমালোকে লৈ যাবা পেৰাচিটামলে হওক তেনেকুৱা আৰু যেনেকুৱা যি আছে আৰু তেনেকুৱা দাবাই তো তেনেকুৱা দাবাই লৈ যাবা মানে এটা মেডিকেল আইটেম এটা লৈ যাবা তাত যেতিয়া তোমালোকে যাই কিনে বেমাৰত নপৰাকৈ যদি বেমাৰত পৰি কিনে তুমি যদি মেডিকেল দিয়া তোমাৰ যদি ভাল মাৰ্কছ এটাও থাকে তো তুমি মেডিকেলটো আনফিট হৈ যাবা আৰু চাকৰিটো হাতৰ পৰা বেলেগে লৈ ল'ব তাৰপিছত 5 নম্বৰ পইণ্টটো হ'ল এইখিনি বস্তু তুমি লৈ গ'লা মেডিকেল আইটেম গোটেইখিনি লৈ গ'লা তাৰপিছত তুমি ৰাতি যিদিনাখন তাত মেডিকেল হোৱা আগদিনাখন ক'ৰবাত ষ্টে কৰিবা না ক'ৰবাত হোটেলে চোটেলে থাকিবা তো তাত তুমি ৰাতি মাছ মাংস এইবিলাক একদম থেঠেলি নিদিবা মানে কাৰণ তোমাৰ পিছদিনাখন মেডিকেল আছে না ধুনীয়া নৰ্মেল পাতলা খানা এটা খাই দিবা তাৰপিছত ৰাতিপুৱা সোনকালে উঠি 3টা 4টা বজাতে উঠি যিমান পায় সিমান পানী খাই থাকিবা পানী খাবা পেচাব কৰিবা পানী খাবা পেচাব কৰিবা পানী খাবা পেচাব কৰিবা একদম মানে তুমি মেডিকেল নিদিয়া আগমুহূৰ্তলৈকে এইটো কাম কৰি থাকিবা কিন্তু এই ৰাতিপুৱা আকৌ একদম গৰম চাহ একাপ মাৰি নিদিবা কাৰণ তুমি চাহ খাই দিবা আকৌ যেতিয়া তোমাৰ এইবিলাক ব্লাড টেষ্ট বা ইউৰিন টেষ্ট এইবিলাক ল'ব তাতে তোমাৰ যদি চুগাৰটো অভাৰ দেখাই দিয়ে তাতো প্ৰব্লেম হ'ব সেইটো কাৰণে তো এতিয়া আমি আহাৰ পৰা একদম ৰাতি হৈ গ'ল মানে মেডিকেল দিয়া আগদিনাখনৰ ৰাতিটো হৈ গ'ল তো পিছদিনাখন আমি মেডিকেল দিবলৈ যাম এতিয়া মেডিকেল দিব গ'লে তাত আমি কেনেকৈ থাকিব লাগিব এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা কিন্তু তো আমি তাত কি কৰিব লাগিব 1 নম্বৰতে আমি একদম ৰিলেক্স হৈ থাকিব লাগিব একদম ৰিলেক্স তুমি সেইদিনাখন এইবিলাক ভাবিয়ে নাথাকিবা যে মেডিকেলটো ফেল হ'লে কি হ'ব চাকৰি নহ'ব দেখোন বহুত চেষ্টা কৰিছিলোঁ এবাৰ লাষ্ট অপশ্যন এইটো সেইবিলাক একদম ভাবি নাথাকিবি সেইবিলাকে তোমাক বহুত ভয় খুৱাই দিব যাৰ ফলত তোমাৰ বিপিটো অভাৰ দেখা দিব সেইদিনাখন তুমি একদম ৰিলেক্স হৈ থাকিবা সেইদিনাখন তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি থাকিবা তোমাৰ বয়ফ্ৰেণ্ডৰ কথা ভাবি থাকিবা ছোৱালীৰ কথা কৈছোঁ আৰু একদম মানে তোমালোকে ভাল মুহূৰ্তকেইটা মনত পেলাই থাকিবা যিকেইটা মুহূৰ্ত তোমালোকক বহুত ভাল লাগে সেইকেইটা ভাবিলে যেনেকৈ মুখত একদম মিচিকি হাঁহি আহি থাকে সেনেকুৱা কথা কিছুমান ভাবি থাকিবা তেতিয়া তুমি নিজকে নৰ্মেলকৈ ৰাখিব পাৰিবা মানে একদম টোটেলি মনৰ পৰা উলিয়াই দিবা তুমি যে মেডিকেল কৰিবৰ কাৰণে গৈছা তাৰপিছত যেতিয়া তোমাক টেষ্ট কৰিব চকু টেষ্টে কৰক বা মুখৰ দাঁতৰ টেষ্টে কৰক বা যি টেষ্টে নকৰক আৰু তুমি নিজকে
আগতীয়াকৈ প্ৰস্তুত কৰি দিবা, তৈয়াৰী কৰি দিবা। তোমাক ধৰিলো আৰু কিছুমান এনেকুৱা থাকে না, দাঁতত পানাই খোৱা থাকে কিন্তু দেখাব নিবিচাৰে, লুকুৱাব বিচাৰে। তোমাক ক'লে মুখখন মেল, তুমি খং উঠিব, যোনে চাব না তাক খং উঠিব, একদম পাত ছয় পাত লগাই দিম নেকি এনেকে ক'ব। মুখখন এনেকে একদম পুৰা মেলি দিবি, একো নাই, দেখা পাবা দি নাই, একো নহয়। তুমি যেতিয়া লুকাবৰ কাৰণে চেষ্টা কৰিবা, তোমাক তেতিয়া পইণ্ট কাটিব। একদম লুকাবৰ কাৰণে একেবাৰে চেষ্টা নকৰিবা। লুকাবৰ কাৰণে এটা বস্তুৱে পাৰিবা, নকনিটো তোমালোকে যিমান পাই কিনে কটিটো অকণমান চেপি কিনে নৰ্মেল পজিশ্যনত দেখাবৰ কাৰণে চেষ্টা কৰিবা, যিবিলাকৰ নকনি প্ৰব্লেম আছে। আৰু যাৰ নকনি প্ৰব্লেম নাই, তুমি আকৌ এইবিলাক অভাৰ ৰিয়েক্ট কৰিব নাযাবা, ফচিহে যাবা পিছত। তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা, তোমালোকক যিদিনাখন মেডিকেল কৰিব সেইদিনাখন যদি ব্লাড টেষ্টটো কৰে, তো ব্লাড টেষ্টটো নকৰালৈকে একোৱে নাখাবা। তোমাক যোনে যি নাজানক কিয় তুমি একো নাখাবা, একো নহয়, ভোক লাগক পানী খাই থাকিবা, কিন্তু খোৱা বস্তু একেবাৰে মুখত নিদিবা। মেডিকেল হৈ যাব তাৰপিছত খাই দিবা। আৰু সেইটো কাৰণে তুমি বেগত খোৱা বস্তু অলৰেডি আগতীয়াকৈ লৈ যাবা, বিস্কুটে হওক বা কিবা ড্ৰাই ফ্ৰুটে হওক লৈ যাবা। কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে গুটখা নাখালে একদম থাকিব নোৱাৰে, গুটখা মানে লাগিবই, মুখৰ ভিতৰত অকণমান চুবাই থাকিব লাগিবই। কিন্তু ভাই চাকৰি যদি লাগে না, সেইদিনাখন যদি গুটখা খাই কেনে জানা, মই সঁচাই কৈছো, তোক না লাঠি কোব দি কেনে ওলাই দিব। তো সেইদিনাখন একদম গুটখা চুটখা যাতে মুখত নিদিয়া তোমালোকে। আৰু যিবিলাকৰ টেটু আছে, এতিয়া অকণমান টাইম আছে, টেটু একদম ৰিমুভ কৰি লোৱা। টেটু দেখিলে একদম মাৰ্চি নকৰে। এতিয়া বহুত নতুন ডক্টৰবিলাক ভৰ্তি হৈছে, তো সিহঁতে এবাৰ ডক্টৰ মানে হেৰি মেডিকেল দিয়া চান্সটো পাব। তো সিহঁতে কিন্তু বহুত ষ্ট্ৰিক্টলি চাব। ইয়াতে এতিয়া আমাৰ যিটো ডক্টৰ আছে, এতিয়া নতুনকে ডক্টৰ এটা আহিছে, তো আগৰ ডক্টৰবিলাকে আমাক যেনেকে মেডিকেল কৰে, তো ইয়াৰ প্ৰচেছটো অলপ সম্পূৰ্ণ বেলেগ। আমি যেতিয়া প্ৰথম মেডিকেল দিছিলো, তাতে মানে SSC মেডিকেল, তেতিয়া আমি লেংটা হৈছিলো, আৰু লেংটা হ'ব লগা নাই। কিন্তু এতিয়া এই বুঢ়া মানুহ সবাকো লেংটা কৰাই চাই। এতিয়া ভাবিছোৱা, ইমান কাৰোবাৰ 20 বছৰ চাৰ্ভিচ হৈ গ'ল, কাৰোবাৰ 25 বছৰ হৈ গ'ল, তো সিহঁতকো এতিয়াও লেংটা কৰাই মেডিকেল কৰে এতিয়াও। তো এতিয়া লাষ্ট অপশ্যনটো হ'ল যিটো বহুত ইম্পৰ্টেণ্ট, এইটোত হ'ল যিখিনি ল'ৰা ছোৱালীক কিবা এটা পইণ্টত বোলে ৰিজেক্ট কৰি দিছে বা পইণ্ট দি দিছে, ৰিমেডিকেল কৰিছে, তেতিয়া তুমি কিন্তু এটা কাম কৰিবৰ কাৰণে একদম লাজ কৰিব নালাগিব। এখনতো লিখাই কেনে লৈ যাবাই থাকে, তোমালোকৰ যদি কিবা প্ৰব্লেম আছে, চব ল'ৰা ছোৱালীয়ে তেনেকুৱা কাৰোবাৰ কিবা প্ৰব্লেম থাকিলে ডক্টৰৰ পৰা এখন লিখাই কেনে লৈ যায়, যে মোৰ সেইটো বস্তুৰ কাৰণে মোৰ কোনো প্ৰব্লেম নহয়, মই ফুল সুস্থ, মই ৰানিং কৰিব পাৰোঁ, ফিজিকেল ফিট মই। তো তেনেকুৱাকৈ এখন তোমালোকে লিখাই লৈ যাবা। তো ফিজিকেল ফিট ডকুমেণ্টছখনটো অলৰেডি যেতিয়া তোমালোকৰ ৰিজেক্ট কৰা মানে চান্স এটা আছে, তেতিয়া সেইখনটো দেখাবাই, কিন্তু ৰিকুৱেষ্ট এটা কৰিবৰ কাৰণে একদম মানে লাজ নকৰিবা। আৰু সেই ৰিকুৱেষ্টটো না তুমি একদম কান্দি দিবা ভাই, কান্দি কিনে মানে এনেকুৱা কিছুমান মিছা কথা কবা, তাৰ যেনে একদম মানে হৃদয়টো যেনে একদম পিঘলি যায়, একদম মানে এনেকুৱা মানে কবা আৰু ঘৰত তুমি অকলশৰীয়া, দেউতা কবা ঠেং এখনে ছিঙিছে, বা মা কিবা বহুত বেমাৰ, বিচনাতে পৰি থাকে, এইবিলাক কথা কবা। তুমি হাজিৰা কাম কৰা, দিনে 200 টকা পোৱা, চব মানে ডিটেইলি কৈ দিবা, বহুত স্পীডত ক'ব লাগিব। কিন্তু সেইখিনি কথা একদম কান্দি কিনে কৈ দিবা, ভৰিয়া হাতে ধৰিবা ভাই। কিছুমানক তেনেকে মানে মাৰ্জি কৰে, তো কি আৰু ভাই, অকণমান যদি নাটক কৰিলে যদি চাকৰিটো হৈ যায়, আৰু সেই নাটকখিনি কৈ দিম দে। তো ভাই ভণ্টি সকল, মই একদম নিজৰ ভাইটি ভণ্টি বুলি কিনে একদম গোটেইখিনি কথা তোমালোকৰ ওচৰত কৈ দিছো। ইয়াতো যদি তোমালোকৰ কিবা সুধিব লগা আছে, মোক এতিয়া সুধিব পাৰা, তোমালোকে কমেণ্টত সুধিবা, নহ'লে ইনষ্টাগ্ৰামত যাবা, তাত মেছেজ কৰিব পাৰা। তো কমেণ্টত সুধিলে মই আজি কালিৰ ভিতৰত যোনে কমেণ্ট কৰা, তো সকলো কমেণ্টবিলাক মই ধুনীয়াকৈ ৰিপ্লাই দি দিম। আৰু কিছুমান লেট হৈ গ'লে মানে কমেণ্টবিলাক বহুত তলত পৰি যায় না, ইমান ভিডিঅ'লৈকে খচি থাকিব, ইমান টাইমো নহয়, কাৰণ ডিউটি থাকে না, ইমান টাইম নাপাওঁ। বিশেষকৈ মই ৰাতি খোৱা টাইমখিনিতে যা কমেণ্ট ৰিপ্লাই কৰিব পাৰোঁ, ৰিপ্লাই দি দিওঁ। তো তোমালোকৰ যদি কিবা সুধিব লগা থাকে মোক, তো কমেণ্টত জনাবা। কাৰণ মই বহুত কথা নক'ব পাৰোঁ, কিছুমান কথা থাকিব পাৰে, যিখিনি কথা তোমালোকৰ মনত আফচোচ এটা হৈ আছে, দাদা এইটো কথা নক'লে, বা এইটো কথা মোক সুধিব লগা আছিলে, কেনেকৈ সুধিম এতিয়া দাদা, তো কমেণ্টত জনাবা, মই কৈ দিম তোমালোকক। আৰু এটা কথা, ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা, সেইবুলি যাকে তাকে নিদিবা, আৰু এইখিনি ল'ৰা ছোৱালীক দিবা যোনে বা SSC যদি মেডিকেল দিবৰ কাৰণে যাব। তো আজি ভিডিঅ'টো মানে সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।